আপুনি কেতিয়াবা বিয়া পাতিছে আপোনাৰ সংসাৰ বহা নাই কিয় জুবিন গাৰ্গক নিতুমণি শইকীয়াই চিধাকৈ সুধিছে যে আপুনি বিয়া পতা ইমান দিন হ'ল ল'ৰা ছোৱালী কিয় নাই অৰ্থাৎ সন্তান আপোনাৰ কিয় নাই এটা প্ৰশ্ন যেতিয়া কৰি দিলে টক শ্ব'ত মই সেই ক্লিপখিনি লগাই দিম এতিয়া আপোনালোকে দেখিলে আচৰিত হ'ব আৰু শুনিলেও আচৰিত হ'ব আৰু এই শিল্পীজনে জুবিন গাৰ্গে কি বুলি আচলতে তাৰ উত্তৰটো দিলে আৰু সেই উত্তৰত নিতুমণি শইকীয়াই কি উত্তৰ দিলে আচলতে তেনেধৰণৰ কুৱেশ্যন এটা কৰিব বুলি জুবিন গাৰ্গ প্ৰস্তুত নাছিল তেখেতৰ উত্তৰটো শুনিলে আপোনালোকে আচৰিত হ'ব যি ধৰণে তেওঁ মানে থতমত খাই গৈছিল আপোনালোকক সেই ক্লিপটো মই লগাই দিম এতিয়া গতিকে সকলো মানুহৰ এটা মনৰ প্ৰশ্ন আচলতে নিতুমণি শইকীয়াই সুধি দিলে জুবিন গাৰ্গক আৰু জুবিন গাৰ্গেও হয়তো কিছু কথা ক'লে যিটো ক্লিপ মই লগাই দিম আৰু জুবিন গাৰ্গেও হয়তো আশা কৰে যে এটা সন্তানৰ বা গৰিমা গাৰ্গেও আশা কৰে যে এটা সন্তানৰ কাৰণ নিজৰ বংশ ৰক্ষাৰ কথা আহি পৰিব গতিকে এইখিনি সময়ত এই ক্লিপটো কিছু চৰ্চাৰ বিষয় হৈ পৰিছে আৰু এই ক্লিপটোত জুবিন গাৰ্গে কেনেকৈ এই প্ৰশ্নৰ উত্তৰ দিলে আপোনালোকে শুনকচোন মই লগাই দিছোঁ প্ৰথমতে আপুনি কেতিয়াবা বিয়া পাতিছে আপোনাৰ সংসাৰ বহা নাই কিয় অকলেই ভাল অকলেই ভাল ইমান জীৱ জন্তু কুকুৰ মেকুৰী সকলোকে মৰম কৰে এটা মৰম কৰিবলৈ মন নাযায় নেকি ঘৰখনত মোৰ ঢেৰ ল'ৰা ছোৱালী চম্ভালিব দিগদাৰ হৈছে সেইকাৰণে কোৱা হৈছে হয় নিতুমণি শইকীয়াই এই প্ৰসংগটো আনিব লাগিছিল নে নালাগিছিল বা এই প্ৰশ্নটো সুধিব লাগিছিল নে নালাগিছিল সেইটো আচলতে বিচাৰ্য বিষয় নহয় আৰু ৰাইজে এইটো বিচাৰ কৰিব কিন্তু জুবিন গাৰ্গে কিন্তু প্ৰথম সময়ত যেতিয়া সুধি দিছিল নিতুমণি শইকীয়াই জুবিন গাৰ্গে কিছু থতমত খাইছিল আৰু থতমত খাই নিজক আচলতে চম্ভালি লৈছিল পিছৰ খিনিলৈ কাৰণ জুবিন গাৰ্গৰ যে সতি সন্ততি নাই এই প্ৰশ্নটো অসমৰ ৰাইজে এতিয়া কাক সুধিব কোনেও সুধিব নোৱাৰে গতিকে জুবিন গাৰ্গক নিতুমণি শইকীয়াই সুধিলে ৰাইজৰ সেই প্ৰশ্নটো গতিকে নিতুমণি শইকীয়াই কিছু চিধাকৈ সুধি দিলে সেইখিনি সময়ত হয়তো জুবিন গাৰ্গে ভবা নাছিল যে এনেধৰণে মোক এটা প্ৰশ্ন সুধিব বা মোলৈ এটা প্ৰশ্ন আহিব তাৰ উত্তৰ মই কি দিম প্ৰথম সময়ত তেওঁ কিছু খেলি মেলি হৈ গৈছিল তাৰপিছত নিজক চম্ভালি ল'লে আৰু জুবিন গাৰ্গ অসমৰ সাৰ্থক বুলি সকলোৱে কয় আৰু জুবিন গাৰ্গৰ ভাল হোৱাটো সকলোৱে বিচাৰে কাৰণ জুবিন গাৰ্গৰ সতি সন্ততি থকা হ'লে হয়তো পিছৰ বংশ ৰক্ষা হল হয় কিন্তু বৰ্তমান সময়লৈকে তেনেকুৱা ধৰণৰ কথা আমি চকুত পৰিলক্ষিত হোৱা নাই আৰু অসমৰ ৰাইজে মনে প্ৰাণে বিচাৰিছিল যে জুবিন গাৰ্গৰ পিছৰ বংশ কোনে ৰক্ষা কৰিব বা কেনেধৰণে হ'ব সকলোৱে আশা কৰে জুবিন গাৰ্গেও আশা কৰে এটি সন্তান বা গৰিমা গাৰ্গেও আশা কৰে এটি সন্তান কিন্তু বৰ্তমান সময়ত তেওঁবিলাকৰ সেই পৰ্যায়লৈ পোৱাগৈ নাই হয়তো উন্নত চিকিৎসাৰ দৰকাৰ আছে বা তেওঁবিলাকৰ নিজৰ হয়তো স্বইচ্ছাই ইমানখিনিলৈ আগবাঢ়ি যোৱা নাই এনেকুৱা ধৰণৰ কথা আছে কাৰণ বহুত কাম কৰি গৈ আছে এতিয়াও জুবিন গাৰ্গে অসমৰ কাৰণে অসমৰ সংস্কৃতিক ভঁৰাল চহকী কৰিবৰ কাৰণে আৰু সেইখিনি সময়ত হয়তো তেওঁ সেইবোৰ কথা চিন্তা কৰিবলৈ পোৱা নাই বা ভগৱানেও হয়তো তেওঁবিলাকক দিয়া নাই এই কাৰ্যক্ষেত্ৰত জুবিন গাৰ্গৰ যি সাংস্কৃতিক মানে যাত্ৰা এই যাত্ৰাত হয়তো কিবা বাধাৰ সৃষ্টি হ'ব বুলি মুঠৰ ওপৰত ক'বলৈ গ'লে নিতুমণি শইকীয়াই এনেধৰণৰ প্ৰশ্ন এটা কৰি দিলে যিটো প্ৰশ্ন ৰাইজে আচলতে বিচাৰিয়ে আছিল এনেকুৱা এটা প্ৰশ্ন হয়তো আমি কেনেকৈ জানিবলৈ পাম কিন্তু এতিয়া আজিৰ সময়ত দেখা গ'ল যে নিতুমণি শইকীয়াৰ উত্তৰটো জুবিন গাৰ্গে নিজ মুখেৰে দিলে আপোনালোকে শুনিলে মাজে মাজে জুবিন গাৰ্গে এই প্ৰশ্নটোৰ সন্মুখীন হ'বলগীয়া হয় তেতিয়া বিভিন্ন প্ৰক্ৰিয়াৰে তেওঁ এনেকৈ সেই মূল প্ৰশ্নটোৰ পৰা উত্তৰ দি ফালৰি কাটি গুচি আহে বিভিন্ন সময়ত দেখা গৈছে কিছুমান যোৱাবাৰ দেখা পোৱা গৈছিল যে এখন বিহু মেলাত দেখা গৈছিল তেতিয়া ল'ৰাখিনিক কৈছিল জুবিন গাৰ্গে যে তহঁতিয়ে মোৰ সন্তান মোৰ আগলৈ পিছলৈ কোনো নাই তহঁতিয়ে মোক চাব লাগিব এনেধৰণে কৈছিল কাৰণ সৰু যিখিনি ল'ৰা বা সেইখিনিয়ে বেছি ভাল পায় জুবিন গাৰ্গক আৰু অন্য বয়সৰ মানুহেও ভাল পায় জুবিনৰ কণ্ঠ যিহেতু বহুত ভাল ঠিক আছে দিয়ক ভিডিঅ'টো এটা সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব